আসসালামু আলাইকুম, নমস্কাৰ। শ্ৰদ্ধাৰ ৫৬ নং ৰূপহীয়াত সমষ্টিবাসী ভোটাৰ ৰাইজ, মই ৰূপহীয়াত সমষ্টিৰ AIUDF দলৰ প্ৰাৰ্থী হিচাপে মই প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছোঁ আৰু অহা ৯ তাৰিখে নিৰ্বাচন অনুষ্ঠিত হ'ব। আজি বিয়লি ৪ বজাত নিৰ্বাচনী প্ৰচাৰ অন্ত পৰিব। মই মোৰ ইচ্ছা থকা সত্ত্বেও ৰূপহীয়াত সমষ্টিৰ বহু গাঁও পঞ্চায়তৰ ভিতৰুৱা এলেকাত বা বহুকেইখন ৱাৰ্ডত মই যাব পৰা নাই। বহু মোৰ শুভাকাংক্ষী যিসকলে মোক নেদেখাকৈ মোৰ কাৰণে কাম কৰি আছে বা মোৰ কাৰণে নিৰ্বাচনী প্ৰচাৰ চলাই আছে, বহুতৰ লগত মোৰ দেখা সাক্ষাৎ হোৱা নাই আৰু বহু গণ্যমান্য ব্যক্তিৰ লগতো মই লগ ধৰিব পৰা নাই, সময় অতি কম। গতিকে মই ৰূপহীয়াত সমষ্টিবাসী ৰাইজক এটা অনুৰোধ জনাওঁ যে আপোনালোকে তাৰ কাৰণে মনত কোনো আক্ষেপ নাৰাখিব আৰু মোৰ এটা ইচ্ছা আছে, নিৰ্বাচনৰ পিছত মই সময় উলিয়াই ৰূপহীয়াত সমষ্টিৰ প্ৰত্যন্ত এলেকাত আৰু প্ৰত্যেক গাঁও পঞ্চায়তৰ ভিতৰুৱা ৱাৰ্ডবিলাকত বা ভিতৰুৱা যিসকল লোক ভিতৰুৱা অঞ্চলত বসবাস কৰে সেই এলেকাবিলাকত গৈও মই সকলোৰে লগত দেখা সাক্ষাৎ কৰাৰ কাৰণে মই চেষ্টা কৰিম। আপোনালোক সকলোৱে মোৰ কাৰণে দোৱা কৰিব আৰু সকলোৱে আপোনালোকে মোক সমৰ্থন কৰি মূল্যৱান ভোটটো প্ৰদান কৰিব। আৰু এটা কথা মই প্ৰতিশ্ৰুতি দিব বিচাৰিছোঁ যে মই বিধায়ক নিৰ্বাচিত হ'লে যোৱা 10 বছৰৰ যিটো দুৰ্নীতি ৰাজ ৰূপহীয়াত সমষ্টিত যিটো কথা লৈ সকলো মানুহৰ মুখে মুখে যে ছাত্ৰ ছাত্ৰীৰ স্কলাৰশ্বিপ কেলেংকাৰী, মছজিদ মাদ্ৰাছাৰ টকা আঁচনিৰ কেলেংকাৰী, ৰাস্তা ঘাটৰ টকাৰ কেলেংকাৰী, টয়লেটৰ টকাৰ কেলেংকাৰী বা বিভিন্ন ধৰণৰ যিবিলাক দুৰ্নীতি আৰু জংঘল ৰাজ ৰূপহীয়াত সমষ্টিত যোৱা 10 বছৰ ধৰি চলি আছে, মই বিধায়ক নিৰ্বাচিত হ'লে মই এই সকলো দুৰ্নীতি ৰাজ বন্ধ কৰিম আৰু জংঘল ৰাজ অৱসান ঘটিব আৰু ৰূপহীয়াত সমষ্টিৰ প্ৰত্যেক গাঁও পঞ্চায়তত যিবিলাক পঞ্চায়তী ৰাজৰ যিবিলাক কাম কাজ সেইবিলাকো যাতে স্বচ্ছ আৰু নিকাভাৱে হয় তাৰো মই ব্যৱস্থা কৰিম আৰু এটা উন্নত প্ৰগতিশীল ৰূপহীয়াত সমষ্টি গঢ়াৰ কাৰণে মই চেষ্টা কৰিম আৰু ইয়াত সকলো শ্ৰেণীৰ সকলো স্তৰৰ নাগৰিকৰ তেওঁলোকৰ সমস্যাসমূহ সমাধান কৰাৰ কাৰণে ৰাইজৰ লগত মই আলোচনা কৰি কাম কৰি যাম বুলি মই প্ৰতিশ্ৰুতিবদ্ধ। আপোনালোক সকলোৱে মোক সমৰ্থন কৰিব, মোক ভোট দিব আৰু মোৰ কাৰণে দোৱা কৰিব। আসসালামু আলাইকুম, নমস্কাৰ, জয় হিন্দ।